মই যে মোৰ দুনিয়াৰ পৰা মৰি যোৱা নাই, ইহঁতৰ আগত মই বাচি থাকিব লাগে। মোৰ লগত অজয় আহিছে, আমি মোটামুটি আহি পালোঁ, তেওঁলোকৰ ঘৰত যাম আৰু তো বলক। মই আহি পাইছোঁ বৰ্তমান ভেল্লা দৰ্গাপুৰ। ল'ৰাটোৰ বয়স হৈছে 21 বছৰ আৰু ছোৱালীটোৰ 18 বছৰ। জন্মৰ পৰাই বিচনা আৰু চেয়াৰ, আৰ্থিকভাৱে খুব দুৰ্বল। মই আপোনালোকক দেখাই আছোঁ, তো বলক। আৰু মোক ফোন কৰি মাতিছিল, তোমাৰ নামটো আছিল কি? ছয়দা সুহানা বেগম। মানে ফোন কৰি আছে দুদিন ধৰি, জন্মৰ পৰাই নেকি? জন্মৰ পৰাই। তেওঁৰ নাম, ল'ৰাটোৰ নাম খাইৰুল গনি, তেওঁৰ বয়স 21 বছৰ আৰু তাইৰ নাম নুৰ নেহা, তাইৰ বয়স হৈছে 18 বছৰ। সিহঁতে মানে জন্মৰ পৰাই বিকলাংগ। জন্মটোতো গম নাপায় ন কেনেকুৱা, যিহেতু সিহঁতে 6 মাহ হ'লে বাচ্ছা এটা যেনেকৈ আঁঠু কাঢ়িব লাগে, তেতিয়া তাৰমানে আঁঠু কাঢ়া নাছিল, বহিব লাগে বহিব পৰা নাছিল। তেতিয়া তাৰমানে মাকে গম পাইছিল 9 মাহ আগত মানে দেউতাকৰ তাৰমানে হাৰ্ট পেচেণ্টত, তেওঁ হাৰ্টৰ অপাৰেশ্যনো কৰা হৈছিল গুৱাহাটীত। তাত আয়ুস্মান কাৰ্ড আছিল কাৰণে আমাৰ অলপ সহায় হৈছে আৰু মোৰ দেউতাও অলপ সহায় কৰিছে। আমিও এনেকৈ সহায় কৰি তাৰমানে অপাৰেশ্যনটো ছাকচেছ কৰিলোঁ। তাৰে 3 মাহ পিছতে পেপচিকমত পিছল খাই কেনে ভৰিখন ভাঙি গৈছে, আঁঠুটো লাগিছে দেউতাকৰ। তাৰপিছত আৰু ঘৰতে আছে 9 মাহটো থাকি কেনে এতিয়া আমাৰ মানে দেউতাহঁতেও অলপমান দি আছে, এনেকৈ আমি চাই আছোঁ আৰু ফেমিলিটো। কিন্তু কিমান চাম আৰু কওকচোন। এতিয়া এই ফিজিঅ'থেৰাপি কৰি আছে, কিমান পইচা লাগে সিহঁতকতো, খাৱাতেতো মানে বহুত পইচা লাগে না। পিছত আৰু তাইৰো খৰচ আছে, এনেকৈ এই মাকে এতিয়া চকুৰ পানীও লাগিছে, কি ক'ম আৰু। মই মাকৰ লগত কথা পাতি আছোঁ। দুটা বাচ্চা, দুয়োতে শাৰীৰিকভাৱে অক্ষম। কোনো মাকে নিজৰ সন্তান দুটাক এনে হোৱাটো নিবিচাৰে। আজি চাওক, দুয়োটা সন্তানে বুলিব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে আৰু মাকে কান্দি আছে। যদিও ঘৰটো দেখা পাইছে আপোনালোকে, ঘৰটো চৰকাৰী ঘৰ পাইছে, হাত দুপাৰ কৰি আনি এইখিনি থিয়া কৰি থৈছে। দেউতাক অসুস্থ, বৰ্তমান ইয়াত নাই। মই শুনা মতে আপুনি ল'ৰা ছোৱালীকেইটাক খোৱাৰো যোগাৰ কৰিব নোৱাৰে, হয়নে এইটো? সেইটো হয়। দেউতাকে যিটো ঘৰত বহি আছে, ক'ৰ পৰা আনি দিব? ইহঁতে দেউতাকৰ ভায়েক চাই আছে, আমাৰ দেউৰ হয়, সকলে দি আছে, সুহানা বেগমো দি আছে, ভতিজা ল'ৰা আছে সিহঁতেও দি আছে, এনেকৈ খাই আছোঁ। সিহঁতে কিমান দিব? সিহঁতৰতো পৰিয়াল আছে, আজিকালিতো জানে বস্তুৰ দাম। মই যেতিয়া সময়ত দিব নোৱাৰোঁ, সিহঁতৰ গুৰিত যাওঁ, গ'লে ল'ৰাটো একেবাৰে এনেকৈ মাৰি দিব, ছোৱালীটো চুলি ধৰি টানিব। তেতিয়া মই জানো সময়ত দিব পৰা নাই, সেইকাৰণে সিহঁতৰ ৰাগ উঠিছে। সময়ত যদি খাদ্য নাপায়, তো ছোৱালীটো আৰু ল'ৰাটোৱে যদি মাকে ওচৰত যায়, মাকক মাৰে। ছোৱালীটোৱে চুলিত টানি দিয়ে, ল'ৰাটোৱে মাকক মাৰিব আহে, কাৰণ সিহঁতৰ ভোক লাগে। ভোকৰ কাৰণে তেওঁলোকে ছটফটাই থাকে। যেতিয়া মাকে সময়ত দিব নোৱাৰে খাদ্য, তো তেওঁলোকে বুজি নাপায়, শাৰীৰিকভাৱে অক্ষম, মানসিকভাৱে অলপ দুৰ্বল, গতিকে খাৱাটো গুৰুত্ব দিয়ে, বাকী একো নাজানে ঘৰত আছে কি নাছে। আৰু মাকে কৈছে যে যিহেতুকে তেওঁ কাম কৰিব নোৱাৰে, কেনেকে বস্তু যোগাৰ কৰিব? ওচৰ পাজৰৰ বা ভাগি গোষ্ঠী যিখিনি আছে তেওঁলোকে দি আছে, এইটো কিমান দিন দিব? সেইটো হৈছে চবতকৈ ডাঙৰ কথা। জন্মৰ পৰা আজিলৈ এনেকৈ হেৰি কৰি চিকিৎসাও কৰা হৈছিল গাঁৱতে আমাৰ দোকান আছিল, দোকানখন আজি অমুকক নিয়াতে, কালি তমুকক নিয়াতে, ডক্টৰতে নিয়াতে দোকানখনো মাৰা গ'ল। তাৰপিছত আৰু নিজা দোকান এখন দোকান দিছিল, এই পৰিয়ালটো চলাই আছিল দেউতাকে। সেইখন দোকানো আজি নাই, কাৰণ এই ল'ৰা ছোৱালী এটা চিকিৎসাৰ বাবদ দোকানখনে শেষ হৈ গ'ল। বহুত দুখ লগা কথা। বাচ্চা এটাৰ মাকৰ
যিমান যি হ'লেও মৰমৰ হয়, কিবা কাৰণত অলপ দুখ পালিয়ে মাকে কিমান দুখ কৰে। কিন্তু চাওক আজি 21টা বছৰ এনেকে মাকে এই দুটা সন্তান লৈ ৰখি আছে, আৱেগিক হৈছে মাকে। আৰু মাকৰ চকুত পানী অহাটো স্বাভাৱিক, কাৰণ কোনোৱে নিবিচাৰে নিজৰ সন্তান দুটা এনেকে থকাটো। আজি সঁচাকে আহি ময়ো আৱেগিক হৈছোঁ। মানে এনেকুৱা দুটা সন্তান এখন ঘৰত মই কোনোদিনেই পোৱা নাছিলোঁ। মই য'ত গৈছোঁ এটা সন্তান হয়তো শাৰীৰিকভাৱে অক্ষম থাকে, কিন্তু এখন ঘৰত দুটা সন্তান, কি ক'ম। ইয়াত আহাৰ এটাই কাৰণ আছে, সেইটো হৈছে তেওঁলোকৰ ৰেচন। দেউতাক চিকিৎসাধীন হৈ আছে গুৱাহাটীত, ইনকাম কৰা মানুহ নাই। এতিয়া দৰকাৰ হৈছে খাদ্যৰ। আপোনালোকক মই অনুৰোধ কৰিম, যদি অলপ ৰেচনৰ ব্যৱস্থা কৰি দিয়ে এই ল'ৰা ছোৱালী দুটাক। মাকে অকলে কি কৰিব, কেনেকে এই ল'ৰা ছোৱালী দুটাৰ যোগান ধৰিব। এবাৰ মাকৰ ইচ্ছা নাযায়নে যে ল'ৰা ছোৱালী ডাঙৰ কৰি স্কুল পঢ়াবাক লগে, বা ডাঙৰ হ'লে বা কিবা এটা কৰিব মোৰ ল'ৰা ছোৱালী, বা বিয়া দিম, বিয়া কৰাব, সেনেকুৱা সকলোৰে এটা ইচ্ছা যায়। আজি 21 বছৰ হ'ল মোৰ ল'ৰা ছোৱালী যে আজি 6 মাহ বাচ্চাৰ দৰে এনেকুৱা হৈ আছে। মই যে সিহঁতক টাইমমতে খুৱাইছোঁ, টাইমমতে ধুৱাই আছোঁ, সিহঁতক যে মই শুশ্ৰূষা কৰি আছোঁ, কি কাৰণ মোক ওপৰ আল্লাই জানে। আজি দেউতাক 2বাৰ অপাৰেশ্যন হ'ল, হাৰ্টৰো অপাৰেশ্যন হ'ল, ভৰিও ভাঙি গ'ল। আজি ওপৰ আল্লাই মোক জ্ঞান দিছে, শক্তি দিছে। মই যে দুনীয়াৰ পৰা মৰি যোৱা নাই, সিহঁতৰ আগত মই বাচি থাকিব লাগে, সিহঁতক শুশ্ৰূষা কৰিবৰ কাৰণে। আজি দেউতাকে গুৱাহাটীত আছে চিকিৎসাৰ বাবদ। কি ক'ম। এফালে চাওক সকলোৱে কান্দি আছে। মাকৰ দুখটো হয়তো আপোনালোকে গম পাইছে। এই দুয়োটা ল'ৰাই শাৰীৰিকভাৱে অক্ষম, আজি জন্মৰ পৰাই কিমান কষ্ট হ'ব পাৰে আপোনালোকে ভাবি চাওক, কিমান কষ্ট এই মাকে গম পায়। কাৰণ দুটা ল'ৰা ডাঙৰ দীঘল কৰিছে 21 বছৰ ধৰি, তেওঁলোকক চোৱা চিতা কৰি আছে। বুলিব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে, ভালকে খাব নোৱাৰে। আনকি চাওক, যদি নিজে শৌচ পেচাব কৰে তেওঁলোকে হাতেৰে লাৰে বা কিবা কৰে, গম নাপায়। ইমানখিনি কোনেও কৰিব নোৱাৰে, একমাত্ৰ এগৰাকী মাতৃয়ে কৰিব পাৰে। সেই হৈছে মা শব্দটো। ভগৱানে মা শব্দটো এনেই দিয়া নাই। চাওক, দুটা সন্তান শাৰীৰিকভাৱে অক্ষম, মানসিকভাৱেও অলপ দুৰ্বল, একমাত্ৰ মাকে এই ল'ৰা ছোৱালী দুটাক ডাঙৰ কৰিছে। এই আমাৰো অলপ দায়িত্ব আছে, মানৱতা বুলি আমাৰো অলপ আছে। এই ল'ৰা ছোৱালী দুটাক বৰ্তমান খোৱাৰ অভাৱ। দেউতাক যিহেতুকে নাথাকে, দেউতাক চিকিৎসাৰ কাৰণে গুৱাহাটীত আছে, কাম কৰা ঘৰত কোনো মানুহ নাই। ঘৰটো দেখা পাইছে আপোনালোকে, চৰকাৰী ঘৰ, কিন্তু ধাৰ দুপাৰ কৰি আনি ঘৰটো কিনোমতে থিয়া কৰিছে। ঘৰটো বনাই চৰকাৰী মাটিতো নহয়, মই গোটৰ টকা লৈছিলোঁ, ভিঅ'ৰ পৰা লৈছিলোঁ, লৈ আজিলৈকে মাৰিব পৰা নাই। মোটামুটি 80-90 হাজাৰ মান টকা লোৱা আছিল, ঘৰটোৰ নামতে লোৱা আছিল। 80-90 হাজাৰ টকা ঘৰটোৰ নামত লোৱা আছে, এতিয়াও কিন্তু সেই পইচাখিনি দিব পৰা নাই। আপোনালোকে গম পাইছে কেনেকে পইচা দিব, সেই ল'ৰা ছোৱালী দুটাৰ সাৰ ব্যৱস্থাই কৰিব পৰা নাই। মই ৰাইজক এইটোৱে অনুৰোধ জনাইছোঁ, যাতে ল'ৰা ছোৱালী দুটাৰ মুখৰ দিখিনি চাই আৰু মোক, যিটো দেউতাকে পৰি আছে ঘৰত, দেউতাকে কয় মই কেনেকে কাম কৰি খাম, তেতিয়া মোৰ চিন্তা লাগি যায়, বহুত চিন্তা লাগি যায়। সকলোৱে যাতে মৰম, এই ল'ৰা ছোৱালী দুটাৰ মৰমতে যাতে এটা উপায় দিয়ে আৰু। দায়িত্ব আপোনালোকৰো আছে। এই ল'ৰা ছোৱালীটোক চাওক, এই ল'ৰা ছোৱালীটোক চাই আপোনালোকে যি পাৰে দিয়ক, ৰেচন দে বা অলপ পইচাই দে, এওঁলোকক দিব, যাতে মাকে এই ল'ৰা ছোৱালী দুটাক সময়মতে দিব পাৰে। যদি সময়মতে খাদ্য নিদিয়ে, মই ইয়াৰ আগতে কৈছোঁ, মাকক মাৰে। মাকে ওচৰত যদি যায়, চুলিত টানে, সিও মাকক গুচাব আহে, কাৰণ ভোক লাগে। আমাৰ ল'ৰা ছোৱালী ভোক লাগিলে আমি কি কৰোঁ, এই ভোক লাগছে তাক দি আনি দি, আমি কি ধুনীয়াকে যতন কৰি দিওঁ না। এই চাওক, এইখন ঘৰত ভোকৰ কাৰণে মাকক মাৰিব আহে, কাৰণ তেওঁলোকে মানসিকভাৱে বুজিয়ে নাপায়। তেওঁলোকে পেটত ভোক আছে, বাছ খাব দিব লাগে, সেইটোৱে জানে। তো আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে বৰপেটাবাসী ৰাইজ, অসমবাসী ৰাইজে অলপ এওঁলোকক মানে ৰেচনৰ ব্যৱস্থা কৰি দিয়ক। আৰু ভেল্লাৰ যিখিনি মানুহ আছে, এই অঞ্চলৰ মানুহখিনি অলপ আগবাঢ়ি আহক, অলপ ৰেচন দিয়কচোন।
অলপ চাউল দালি মিঠাতেল আটা চেনি এই বাচ্চা কেইটাৰ কাৰণে খা খাদ্য অলপ দি দিয়ক। একো নহয় দিয়ক, আপোনাৰ পৰা অলপহে দিব, আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে বা 1000 টকাৰ বস্তু নিয়ে, তাৰে 100 টকা এই ল'ৰা ছোৱালীটোৰ কাৰণে দিয়কচোন। গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। ভগৱানে যেনেকৈ হ'লেও বা আল্লাই যেনেকৈ হ'লেও এই ল'ৰা ছোৱালী দুটাক যাতে খোৱাৰ ব্যৱস্থা কৰি দিয়ে। যদি এই ল'ৰা ছোৱালী দুটাক আমি অলপমান খোৱাৰ ব্যৱস্থা কৰি দিব পাৰোঁ, ভগৱান আল্লাই আমাক আপোনালোককো চাব দিয়ক। গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যাই যেনেকৈ পাৰে দিব। গুগল পে' নাম্বাৰ আছে নাই কাৰোবাৰ? আহাচোন, মানে যদি আপোনালোকে ৰেচন দিব নোৱাৰে, কাৰোবাক কিছুমান দূৰৰ পৰাও দিব, গম পাইছোঁ। এইবোৰ গুগল পে' নাম্বাৰ আছে, মই এই গুগল পে' নাম্বাৰটো দি দিম। 10 টকা দিলেও কথা নাই, গম পাইছে। আপোনাৰ দেউতাক আছে গুৱাহাটীত, দেউতাক সুস্থ নহ'লেকে এই ল'ৰা ছোৱালীৰ দায়িত্ব কিন্তু অসমবাসী ৰাইজ, বৰপেটাবাসী ৰাইজ, লগতে ভেল্লাবাসী ৰাইজক অনুৰোধ কৰিছোঁ, তেওঁলোকৰ দায়িত্ব আছে। গতিকে আপোনালোকে যদি এনেকৈ সহায় কৰে, আপোনালোকক কিন্তু ভগৱান বা আল্লাই আপোনাকো সহায় কৰিব, মই এইখিনি আপোনাক গেৰেণ্টি দিছোঁ। এনেহেন মানুহক সহায় কৰক। বিষ্ণুপ্ৰীতম দাস জন্মদিন আছিল, যা 16 তাৰিখে জন্মদিন আছিল। তেওঁ অলপ পইচা দিছিল 1500 টকা, তাৰে অলপ মই আৰু বজাৰ কৰি দিছোঁ আপোনাক হা। আৰু ইয়াতে 700 টকা আছে, লৈ লওকচোন। 700 টকা তাক কিবা আনি দিব দিয়ক। আপোনালোকে কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰিব। কাৰোবাৰ যদি অলপ একো দিবাও নোৱাৰে, তথাপি শ্বেয়াৰ কৰি যাওক, যাতে এই ভিডিঅ'টো কোনোবাই দেখা পায় আৰু অলপ হ'লেও তেওঁলোকক যাতে এই খোৱাৰ ব্যৱস্থা কৰি যায়। ৰেচন দিয়ক, মই কৈছোঁ, যদি ওচৰ পাজৰ মানুহখিনি আছে ৰেচন দিয়ক। আৰু যদি দূৰৰ মানুহখিনি ৰেচন দিব নোৱাৰে, তো মই গুগল পে' নাম্বাৰ দিম। 50 টকা দিলেও কথা নাই, 10 টকাই দিয়ক। আমি যদি এনেকৈ চবৰে দিওঁ 50 টকা, 10 টকা, 20 টকা, তো এই ল'ৰা ছোৱালী দুটাই মানে ভোকত থাকিব নালাগে। তো শাৰীৰিকভাৱে অক্ষম দিয়ক। চাওক, আজি 21 বছৰ বাচ্চাটোৰ, 18 বছৰ ছোৱালীটোৰ, তো দায়িত্ব আপোনালোকৰ আছে। তো ভিডিঅ'টো সমাপ্ত কৰিম। ধন্যবাদ।